আপোনালোকে 15 দিনৰ ভিতৰত তালি টোপোলা বান্ধি আপোনালোকে নিজ গৃহস্থানলৈ আপোনালোকে ঘূৰি যাওক অন্যথা আপোনালোকৰ পৰিণাম ভয়ানক হ'ব ভয়ংকৰ পৰিস্থিতি আপোনালোকে সন্মুখীন হ'বলৈ পাব গতিকে বাংলাদেশী মিয়াসকলে আজিৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকে নিজ গৃহস্থানলৈ আগবাঢ়ি যায় আৰু যিসকল আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত তেওঁলোকৰ ভাড়া ঘৰ দি পিনি তেওঁলোকক পোহপাল দি আছে তেওঁলোককো অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে যাৰ যাৰ ভাড়া ঘৰত ভাড়া ৰুমত বাংলাদেশী মিয়াই ভাড়া ৰুম লৈ ইয়াত কাম কৰি আছে বেপাৰ বাণিজ্য চলাই আছে তেওঁলোকক 15 দিনৰ ভিতৰত আপোনালোকৰ ভাড়া ৰুমৰ পৰা আপোনালোকে উলিয়াই দিয়ক আৰু তেওঁলোকৰ গৃহস্থানলৈ তেওঁলোকক ঘূৰি যাবলৈ আপোনালোকে অনুৰোধ কৰক অন্যথা তাৰ পৰিণাম ভয়ানক হ'ব প্ৰথম কথা 1951 চনৰ 13 মাৰ্চত ঘোষণা কৰা মুৰকং চেলেক ট্ৰাইবেল বেল্টত অবৈধভাৱে বাংলাদেশী মিয়াই দখল কৰা আমি দেখিবলৈ পাইছোঁ 1951 চনতে ঘোষণা কৰা ট্ৰাইবেল মুৰকং চেলেক বেল্টত আপোনালোকে দেখিছে 8,46,000 বিঘা ভূমি আছিল এই ভূমি কিন্তু বাংলাদেশী মিয়াই কিন্তু লাহে লাহে কিন্তু দখল কৰিবলৈ আগবাঢ়িছে গতিকে ই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে অত্যন্ত দুখৰ বিষয় অনাগত সময়ত আমি এই বাংলাদেশী মিয়াই অনাগত সময়ত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি প্ৰদান কৰা আমি দেখিবলৈ পাইছোঁ গতিকে বাংলাদেশী মিয়া যেতিয়ালৈকে এভেকশ্যন নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন গঢ়ি তোলা হ'ব গতিকে বাংলাদেশী মিয়াসকলক আজি আমি অখিয়াই দিব বিচাৰিছোঁ আপোনালোকে 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা তালি টোপোলা বান্ধি আপোনালোকে নিজৰ গৃহস্থানলৈ আপোনালোকে ঘূৰি যাওক অন্যথা আমি একশ্যন ল'বলৈ আমি আগবাঢ়ি যাম আৰু প্ৰশাসনক আমি অনুৰোধ কৰিব বিচাৰিছোঁ দাবী জনাব বিচাৰিছোঁ প্ৰশাসনে 15 দিনৰ ভিতৰত জোনাই মুৰকং চেলেক জোনাই বেল ব্লকত জনজাতি আবেষ্টনী এলেকাত যে অবৈধভাৱে বেদখলকাৰী বাংলাদেশীসকলক এভেকশ্যন কৰিব লাগিব অন্যথা আমি টিএমএমকে জনাই জিলা সমিতিয়ে কিন্তু আমি নিজে আমি এভেকশ্যন কৰিবলৈ আমি আগবাঢ়ি যাম গতিকে প্ৰশাসনক আকৌ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে 15 দিনৰ ভিতৰত ইয়াত যিসকল বাংলাদেশী মিয়াই দখল কৰি আছে তেওঁলোকক এভেকশ্যন কৰক আমি বিগত বৰ্ষত আমি দেখিবলৈ পাইছিলোঁ যে বৰ্ষাৰণ্য প্ৰবাহ বৰ্ষাৰণ্য বনাঞ্চলৰ অমীপত কবুচাপৰিত অবৈধ বাংলাদেশী মিয়াই দখল কৰিছিল বিগত বৰ্ষত এভেকশ্যন কৰিছিল এই এভেকশ্যন কৰা বাংলাদেশী মিয়াই আজি ক'ত আছে এই এভেকশ্যন কৰা বাংলাদেশী মিয়াই আজি এই জনাই বজাৰে য'তে ত'তে ঘূৰি ফুৰি আছে কাৰোবাৰ ভাড়া ৰুমত উমাই পিনি তেওঁলোকে ইয়াতে কাম কৰিছে বেপাৰ কৰিছে গতিকে ই অত্যন্ত চিন্তনীয় বিষয় আজি খিলঞ্জীয়া মানুহৰ জাতিটোৰ প্ৰতি ভাষা কৃষ্টি সংস্কৃতি ভাবুকি প্ৰদান কৰিছে গতিকে বাংলাদেশী মিয়াক যেতিয়ালৈকে এভেকশ্যন নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন কিন্তু তীব্ৰতৰ হৈ পৰিব আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ ড্ৰাগছ বেপাৰীসকলক আমি 15 দিন সময় বান্ধি দিয়া হৈছিল কিন্তু আজিলৈকে ড্ৰাগছ বেপাৰীসকলে কিন্তু তেওঁলোকে চাৰেণ্ডাৰ কৰা নাই তেওঁলোকে খুন্টাপুট কৰা নাই কেৰেপ কৰা নাই যিসকল ড্ৰাগছ বেপাৰীয়ে আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধ্বংস কৰিছে যিসকল ড্ৰাগছ বেপাৰীয়ে যিসকল ভৱিষ্যত প্ৰজন্মক লৈ আমি জাতিটোৰ সপোন দেখোঁ জাতিটো নিৰ্মাণৰ কাৰণে আমি সপোন দেখোঁ এই ভৱিষ্যত প্ৰজন্ম আজি ড্ৰাগছৰ কবলত গতিকে এই ড্ৰাগছ বেপাৰীসকলক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে কিন্তু হিচাপ দিব লাগিব কিমানজনৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধ্বংস কৰি পেলালে আপোনালোকে তাৰ হিচাপ কিন্তু আপোনালোকে এটা এটাকৈ দিব লাগিব অন্যথা কিন্তু আপোনালোকে কোনো কাৰণতে আমি কম্প্ৰমাইজ কৰা নহ'ব কোনো কাৰণতে ৰেহাই দিয়া নহ'ব আপোনালোকে 15 দিনৰ সময় আমি বান্ধি দিছিলোঁ আজিলৈকে ড্ৰাগছ বেপাৰীসকলে কিন্তু খুন্টাপুট নকৰাকৈ তেওঁলোকে আকৌ পুনৰ ড্ৰাগছ বেপাৰ আকৌ আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ গতিকে আপোনালোকে হুঁচিয়াৰ হওক আপোনালোকে এই কাম আজিৰ পৰা পৰিত্যাগ কৰক নহ'লে আমাৰ অন্যথা আমি তীব্ৰতৰ আমাৰ আন্দোলন কিন্তু তীব্ৰতৰ হৈ পৰিব আমি চিনাক্ত কৰিছোঁ আমি চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ জনাব বিচাৰিছোঁ এই মুৰকং চেলেক ৰেলৱে ষ্টেচন ৰেলৱে কলনীত আপোনালোকে দেখিব ইয়াত বাংলাদেশী মিয়াই যি দপদপনি চলাই আহিছে তেওঁলোকৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে গৈ পিনি আপোনালোকে বাতৰি পৰিৱেশন কৰিব পাৰে আপোনালোকে তাত গৈ পিনি তাৰ এক্সপিৰিয়েঞ্চটো ল'ব পাৰে যি ধৰণে বাংলাদেশী মিয়াই তাৰ ৰেলৱে কলনীত তেওঁলোকে অবৈধ চৰকাৰী ভূমি বেদখল কৰি আহিছে কিন্তু ট্ৰাইবেল বেল্ট ব্লকৰ আমাৰ নীতি এই নীতি কিন্তু আজি কিন্তু
বিপদাপন্ন মুলক অঞ্চলে ট্ৰাইবেল বেলবোৰক আজি সুৰক্ষিত হোৱা নাই অবৈধভাৱে তেওঁলোকে মাটি কিনা বেচা কৰা আমি দেখিবলৈ পাইছোঁ অবৈধভাৱে তেওঁলোকে ইয়াতে ঘৰ নিৰ্মাণ কৰিছে চৰকাৰী আঁচনি লাভ কৰিবলৈ তেওঁলোকে অক্ষম হৈছে গতিকে বাংলাদেশী মিয়া আমি কেইবাটাও আমি স্থান আমি আইডেন্টিফাই কৰিছোঁ কেইবাটাও স্থানত আমি পৰিদৰ্শন কৰিছোঁ চিগা জিপিটো আছে বাংলাদেশী মিয়া চিগা জিপিত চিগা গাঁও পঞ্চায়ত কেনেকৈ তাত সোমাই পিনি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল এই কথা কিন্তু অতিকৈ চিন্তনীয় বিষয় খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি আজি ধ্বংসৰ পথলৈ গৈ আছে খিলঞ্জীয়া ভাষা কৃষ্টি সংস্কৃতি ভাবুকি আহিছে এতিয়া